ধুবুৰী জিলাৰ চাপৰ শালকচা শিক্ষাখণ্ডৰ অন্তৰ্গত 1613 নং হলদিবাৰী প্ৰাথমিক বিদ্যালয়ত বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষকে সংগঠিত কৰিলে এক আজব কাণ্ড। উল্লেখ্য যে চৰকাৰে বিদ্যালয়খনৰ লগতে লাগি থকা অংগনবাড়ী কেন্দ্ৰটোক আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ বাবে গৃহ আৱৰ্তন দিয়ে। কিন্তু বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষকে বন বিভাগ আৰু শিক্ষাখণ্ডৰ কোনো ধৰণৰ অনুমতি নোলোৱাকৈ বিদ্যালয়খনৰ মাটিত থকা চেগুন গছৰ বাগানৰ বহু সংখ্যক মূল্যৱান চেগুন গছ কাটি গৃহ নিৰ্মাণ কৰাৰ বাবে যোজা আৰম্ভ কৰে। বহলপুৰ বন বিষয়াই জানিব দিয়া মতে বিদ্যালয়খনৰ পৰা এখন দৰখাস্ত প্ৰেৰণ কৰিছে যদিও গছ কাটিবলৈ বন বিষয়াই কোনো ধৰণৰ অনুমতি প্ৰদান কৰা নাই। বন বিভাগক নজনাকৈয়ে বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষকে গছ কাটি তহিলং কৰিছে। এতিয়া বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষকৰ ওপৰত বন বিভাগ আৰু বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা হাতত লয় সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। আমাৰ এই ঠাইখনৰ নাম একচুৱেলি এইখিনি বলপুৰ বৰবৰা পাৰ্ট অন হলদিবাৰী LP স্কুল জনাজাত। ইয়াৰে অলপ আজিৰ পৰা কেইবছৰমান আগত ৰঙামাটি গাঁও পঞ্চায়তৰ পৰা এই চেগুন গছখিনি ধৰা হৈছিল। আজি কিবা অংগনাবাদী স্কুল এখন হোৱা কথা মই শুনামতে আৰু কি তাৰে কাৰণে গাছকেইটা কাটিছে আৰু একচুৱেলি মই উন্নয়নৰ বিৰোধীতে নহয়, গাছখিনি নাকাটি বিকল্প চিন্তা কৰিব পাৰিলে হয়। আছে ঠাই আছে, বিকল্প চিন্তা কৰিবলৈ পাৰিলে হয় গাছখিনি নকটাকৈ। গছ গছনিৰ বহুত দৰকাৰ, যি বতাহৰ পৰিৱেশ বৰ্তমান আজিকালি। বিদ্যালয়ৰ লগতে স্কুলৰে মাটি হয়, মাটিখিনি স্কুলৰে হয়। মই এইটো চোৱা নাই কিমানখিনি কাটিছে, মই অলপ দূৰৰ পৰাই চালোঁ। কি মূল্যৱান চেগুন গছ হয়, মই নাজানো কি হৈছে নাই হৈছে, দিছে নাই দিছে, মই ইমানখিনি জ্ঞাত নহয়। মোৰ কথা হ'ল উন্নয়ন হ'ব লাগে, কিন্তু উন্নয়নৰ নামত গছখিনি কটাটো মই সমৰ্থন কৰা নাই। এইখিনিৰ পক্ষপাতিত্ব মই নহওঁ। গছ নাকাটি বিকল্প চিন্তা কৰিব পাৰিলে হয়, এইটোৱে মোৰ কথা। অৱগত হয়, তেওঁলোকে এখন এপ্লিকেশ্যন দিছিল। এপ্লিকেশ্যনৰ মৰ্মে আমি তাৰমানে মই আমাৰ ডেপুটি ৰেঞ্জাৰ ধৰ্মেশ্বৰ তালৈকে মই পঠাই দিছোঁ আৰু অলৰেডি মই তাৰমানে ব্যৱস্থাত এক্সপাৰ মই ভাৰ্বেল হিচাপে কৈছোঁ যে হালদিবাৰী প্ৰাথমিক বিদ্যালয়ত কিবা অংগনবাড়ী ঘৰ এটা হ'ব, তাৰে কাৰণে বনাৰ কাৰণে তেওঁলোকে গাছ কাটিব। ঠিক আছে, তেতিয়াহ'লে চাব পঠাব। চাই আহিছে সেইদিনা মোৰ ডেপুটি ৰেঞ্জাৰ ধৰ্মেশ্বৰ তালৈকে চাওক, তেওঁলোকক কৈছে যে এতিয়া গাছ কাটাটো আপোনালোকে যেতিয়া কাটে আমাক খবৰ দিব। কিন্তু এতিয়া মই আপোনালোকৰ দ্বাৰা গম পালোঁ যে গছখিনি আজি কাটা বুলি গম পাইছোঁ। গতিকে ইয়াৰ পিছত আমি নিশ্চয় কিবা এটা ব্যৱস্থা ল'ম তেওঁলোকৰ ওপৰত। সেইখন স্কুল কমিটি দিছে। এতিয়া ইয়াৰ স্কুলপতি হেডমাষ্টাৰ আছে বিপ্লৱ মণ্ডল আছে আৰু সভাপতি আছে আপোনাৰ ইয়াতে ইমৰান না কি আছে, ইমৰান। আজি আপোনালোকৰ দ্বাৰা আমি গম পালোঁ অপশ্যন নাই তেনেকুৱা। আৰু যেতিয়া আমাৰ গভৰ্ণমেণ্টৰ হ'ব স্কুল ঘৰে হয়, স্কুল ঘৰত গভৰ্ণমেণ্ট বুলি ক'ব লাগিব। যিখিনি আমি এক্সামটেড গছখিনি আমি আচলতে কিছু নানো বা কিছু খৰি কাৰণে তেওঁলোকক আমি দিয়া হ'ব, সেইটো আমি কৰোঁ আৰু নকৰা নহয়। যিবিলাক তাৰমানে অদৰকাৰী গছ আৰু এতিয়া চেগুন গছ বুলি শুনিছোঁ, এতিয়া যিটো চেগুন গছ নিশ্চয়। ব্যুৰো ৰিপৰ্ট, দি নৰ্থ ইষ্ট।